Hey everyone, কেনে আছা? সকলে ঠিক ঠাক নে? লেকচাৰবোৰ এনজয় কৰি আছা না নাই? লেকচাৰ অলপ ফ্ৰিকুৱেন্টলি আহিব ধৰিছে। তো আমি ইয়াৰ আগত সমতুল্য গতি চেপ্টাৰটোৰ অৰ্থাৎ মোশন ইন এ প্লেন চেপ্টাৰটোৰ যিখিনি টপিক আছিল সেই টপিকখিনি উইথ নোটছ ইয়াতে আলোচনা কৰা হৈছে। তো আজি আমি আলোচনা কৰিব গৈ আছোঁ ইয়াৰ অৰ্থাৎ এই চেপ্টাৰটোৰ কুৱেশ্যন এনসাৰখিনি যিখিনি এনচিইআৰটিৰ লাষ্টত দিয়া আছে, বুজি পাইছানে? তো সকলোৱে এনচিইআৰটিৰ কুৱেশ্যন চাই ভয় কৰে, ষ্টুডেণ্টবিলাকে। মই ষ্টুডেণ্টবিলাকৰ কথা কৈ আছোঁ, বুজি পাইছা? তো মোৰ এইটো এটা ট্ৰাই যে এটলিষ্ট এনচিইআৰটিৰ কুৱেশ্যন এনসাৰ বুলি ক'লে যাতে এইটো চেনেলত গোটেইখিনি বস্তু পায়, বুজি পাইছেনে? ষ্টুডেণ্টে যাতে এনচিইআৰটিৰ কুৱেশ্যনৰ কথা মনত আহিলে যাতে মোৰ চেনেলৰ কথা মনত আহে। তো সেইটো ভাবি এনচিইআৰটিৰ কুৱেশ্যনখিনি মই আৰু বেছি ডিটেইলছ আলোচনা কৰোঁ, বুজি পাইছা? তো ইয়াত আমি কি কৰিম, এইটো চেপ্টাৰৰ যিখিনি কুৱেশ্যন এনসাৰ আছে সেইখিনিতো কৰিমেই। ইয়াৰ আগত কি আছিল চেপ্টাৰটো? সৰল ৰৈখিক গতি ন, মোশন ইন এ ষ্ট্ৰেট লাইন। তো তাৰো দুটা চাৰিটামান কুৱেশ্যন বাকী আছিলে, সেইকেইটা এইটো চেপ্টাৰৰ টপিকৰ লগত ৰিলেটেড আছিল, সেইকাৰণে তাতে আমি স্কিপ কৰিছিলোঁ। তো সেই কুৱেশ্যনবিলাকো আমি ইয়াতে আলোচনা কৰিম, বুজি পাইছানে? তো বেছি কথা নকওঁ, ষ্টাৰ্ট কৰোঁ। আৰু এই যিখিনি আমি ইয়াতে আলোচনা কৰিম ইয়াৰ মাজত যদি কিবা থাকে নোটছ বা বুজি নোপোৱা, তলত গ্ৰুপত লিংক আছে, লিংকত কি আছে, হোৱাটছআপ গ্ৰুপটো দিয়া আছে। তো লিংকত ক্লিক কৰা, তো তাতে যি আছে কোৱা নেকি? গ্ৰুপত লিংক আছে, লিংকত গ্ৰুপ আছে। তো ষ্টাৰ্ট কৰোঁ ব'লা। এটা হ'ল এনচিইআৰটি বুক, এজ ইউ কেন চি। তো চোৱা, এটা কাম কৰা, তোমালোকে স্ক্ৰীনত চোৱা। আজি মোৰ এনেও মানে গাটো অলপ বেয়া, বুজি পাইছা? অলপ মানে এলাৰ্জি টাইপ হৈ আছে। আজি অলপ ৰাস্তাত বেছি ঘূৰা ফুৰা হৈছে, ডাষ্ট এলাৰ্জি আছে, বুজি পাইছেনে? তো এনেকুৱা কৰিব লাগিব আজি, বুজি পাইছা? তো চোৱা 4.1 কি দিছে? তলত দিয়া ভৌতিক ৰাশিবোৰৰ কোনবোৰ স্কেলাৰ আৰু কোনবোৰ ভেক্টৰ ঠাৱৰ কৰা। বহুতকেইটা দিয়া আছে, ইয়াৰে ভেক্টৰ কোনটা আৰু স্কেলাৰ কোনটো বাছি ওলাব লাগে। ঐ মোৰ বস্তুটো ক'ত? হুৱেৰ ইজ মাই ডাষ্টাৰ, হুৱেৰ ইজ মাই ডাষ্টাৰ? পাই গৈছোঁ। চোৱা, কুৱেশ্যন পঢ়া হৈ গৈছে। हमें तुमसे प्यार कितना। তো আমি ইয়াতে কি কৰোঁ চাওঁ, এনেকৈ লিষ্ট বনাওঁ। স্কেলাৰ ইয়াতে বনাওঁ, ভেক্টৰ। স্কেলাৰত কি কি আছে? আচ্ছা, প্ৰথমটো হ'ব আয়তন। আয়তনৰ দিশ আছে জানো? নাই। তো আয়তন স্কেলাৰ। পিছতটো কি আছে? ভৰ। ভৰৰ স্কেলাৰ হ'ব, ভৰৰ দিশ নাই। তাৰপিছত আছে ধ্ৰুতি। ধ্ৰুতিও স্কেলাৰ, কাৰণ ধ্ৰুতি ইজিকেলটো দূৰত্ব বাই সময়। তো দূৰত্ব বাই সময় হ'লে দূৰত্ব স্কেলাৰ, সময়ও স্কেলাৰ। ধ্ৰুতি মানে দূৰত্ব বাই সময়। চোৱা, দুয়োটা স্কেলাৰ, তো এইটো স্কেলাৰ। তাৰপিছতটো ত্বৰণটো হ'ব ভেক্টৰ। ভেক্টৰ, কাৰণ ত্বৰণ মানে কি? ত্বৰণ মানে হৈছে বেগ বাই সময়। তো বেগ যিহেতু ভেক্টৰ, তো ত্বৰণো ভেক্টৰ। তাৰপিছত ঘনত্ব স্কেলাৰ। ঘনত্ব এইটো কি আছিল? ভৰ বাই আয়তন। ভৰো স্কেলাৰ, আয়তন স্কেলাৰ। তো দুয়োটা মিলি স্কেলাৰ। ঘনত্ব এটা স্কেলাৰ ৰাখি, তাৰপিছত মলৰ সংখ্যা, এটা এটা নাম্বাৰ হয়, তো স্কেলাৰ ৰাখি মলৰ সংখ্যা। তাৰপিছত
বেগ ভেক্টৰ ৰাখি এইটো চোৱা ইয়াতে যেহেতু অলৰেডি ভেক্টৰ আছে তো এইটো সেইকাৰণে ত্বৰণ ভেক্টৰ আছিল ন তো বেগ এটা ভেক্টৰ ৰাখি কৌণিক কম্পনাঙ্ক ই স্কেলাৰ কৌণিক কম্পনাঙ্ক স্কেলাৰ তাৰপিছত হৰণ ভেক্টৰ তাৰপিছতটো কি দিয়া আছে কৌণিক বেগ আচ্ছা বেগ যদি ভেক্টৰ ৰাখি তেতিয়াহ'লে কৌণিক বেগও ভেক্টৰ ৰাখি কম্পনাঙ্ক স্কেলাৰ ৰাখি কৌণিক কম্পনাঙ্ক স্কেলাৰ ৰাখি বুজি পাইছা তো এইকেইটা হ'ল আমাৰ স্কেলাৰ এইকেইটা হ'ল ভেক্টৰ কেইটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা এটা আছে চাৰিটা 10টা তো ইয়াতে কিমান দিয়া আছিল টোটেল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা তো হৈছে নে ইয়েছ তো নেক্সট কুৱেশ্যন চোৱা একদম ইজি কুৱেশ্যন দিছে এইবিলাক লগৰ নহয় এইটো একচুৱেলি তলৰ হ'ব তলৰ তালিকাখনত থকা স্কেলাৰ ৰাশি দুটা বাছি লোৱা লিষ্ট দিছে ইয়াতে স্কেলাৰ ৰাশি কোনে কোনে হ'ব চাব দিছে বল ভেক্টৰ ৰাশি আমি জানো কৌণিক ভৰবেগ আচ্ছা ভৰবেগ কি ৰাশি ভৰবেগ ভেক্টৰ ৰাশি ভৰবেগ আমি কেনেকৈ বুজাওঁ P = mv তো v ভেক্টৰ তো ভৰবেগ ভেক্টৰ তো ভৰবেগ যদি ভেক্টৰ হয় কৌণিক ভৰবেগও ভেক্টৰ ৰাশি হ'ব বুজি পাইছা যদি ভৌতিক ৰাশিটো ভেক্টৰ হয় তো হেতু ৰৈখিক হলেও ভেক্টৰ কৌণিক হলেও ভেক্টৰ মনত ৰাখিবা এটো তাৰপিছত কৌণিক ভৰবেগ গল কাৰ্যটো স্কেলাৰ ৰাখি কাৰ্যটো একচুৱেলি ইয়াৰ পিছৰ যেটো চেপ্টাৰ আছে নহয় তাতে আমি বেছি ভালকে পালো হয় আচ্ছা তো কাৰ্যৰ যেটো এক্সাক্ট ডেফিনেশন হেতু আছে F.S W = F.S তো চোৱা ফোর্স আৰু ডিসপ্লেসমেন্ট দুটা ডট প্রোডাক্ট হৈছে তো আমি জানো দুটা ভেক্টৰ যদি ডট প্রোডাক্ট কৰা হয় ইহতৰ ৰিজাল্ট এটা স্কেলাৰ ৰাখি আহে তো W কি হৈ গল তেতিয়া হলে স্কেলাৰ ৰাখি তো কাৰ্য এটা স্কেলাৰ ৰাখি ইয়াৰ দেখ নাই তাৰ পিছত বিদ্যুৎ প্ৰবাহ এটা স্কেলাৰ ৰাখি বিদ্যুৎ প্ৰবাহ কি দি বুজায় Q/T আমি পাইছিলো ন আগতে I = Q/T ক্লাস 10 ত তো Q মানে কি Q মানে আদান T মানে সময় তো আদান কি ৰাখি স্কেলাৰ সময় মানে স্কেলাৰ তো বিদ্যুৎ প্ৰবাহ এটা স্কেলাৰ ৰাখি চাবা ইয়াত যদিও বিদ্যুৎ প্ৰবাহৰ দিশ আছে তথাপি ই এটা ভেক্টৰ ৰাশি নহয় মই যেতিয়া ভেক্টৰ পঢ়াইছো তেতিয়া কৈছো যে অকল দিশ আৰু মান আৰু দিশ আৰু মান এই দুটা থাকিলে যে হি ভেক্টৰ হ'ব হেনকা জৰুৰী নহয় বুজি পাইছে তো মান আৰু দিশ থাকিলেও হি কিজানি ভেক্টৰ নহব পাৰে মানে জিতা জতা উদাহৰণ হৈছে এটো বিদ্যুৎ প্ৰবাহৰ মান আছে দিশও আছে কিন্তু ই ভেক্টৰ নহয় কিয় ভেক্টৰ নহয় কাৰণ ই বেচৰা কি ভেক্টৰৰ যোগৰ সূত্ৰ মানি নচলে সামান্তৰিকৰ সূত্ৰ মানি নচলে বুজি পাইছে নে যেনেকৈ আমাৰ গাঁৱত হেনকা মানে ডন থাকে নহয় যে এইখন সোসাইটি থাকিবলৈ হলে আমাৰ কথা মানিব লাগিব বুজি পাইছা তেতিয়াহে তুমি এখন সোসাইটিত থাকিব পাৰিবা এইবিলাক আগৰ দিনত বেছিকৈ আছিল লাহে লাহে এইবিলাক কমিছে তো তেতিয়াৰ যুগত কি হৈছিল যদি তুমি এটো মানা তেতিয়াহে তুমি ইয়াতে থাকিব পাৰিবা তো ভেক্টৰৰ যেটো জগত সেই ভেক্টৰে কি কয় যদি তুমি আমাৰ সূত্ৰ ফলো নকৰা তোমাৰ ওচৰত চাহে মান কিয় দিক থাকিলেও আমি তোমাক ভেক্টৰ হিচাপে গণ্য নকৰো বুজি পাইছা নে তো কারেন্ট আসলে হেনকা মানে এটা জিয়ে ইয়ার নহলে ভেক্টর হলে হয় ই সেই সূত্র মানা নাই বুজি পাইছা নে তো যদি সেইটো সূত্র না মানে ভেক্টৰৰ ফিল্ডত এক থাকিব দিব নেকি খালাস কৰি দিছে বুজি পাইছা নে তো বিদ্যুৎ প্ৰবাহ এটা স্কেলাৰ ৰাখি তাৰ পিছত
रैखिक भरवेग ভেক্টৰ বিদ্যুৎ ক্ষেত্ৰ একচুৱেলি ইয়াৰ ক্লাছ 12ত পাবা তোমালোকে বিদ্যুৎ ক্ষেত্ৰ কি বিদ্যুৎ ক্ষেত্ৰ ই ভেক্টৰেৰে বুজোৱা হয় পাবা ডিটেইলছ ক্লাছ 12ত তো টেনচন নকৰিবা বিদ্যুৎ ক্ষেত্ৰ ভেক্টৰ ৰাখি গড় বেগ আচ্ছা বেগ যদি ভেক্টৰ ৰাখি হয় গড় বেগ ভেক্টৰ ৰাখি চৌম্বিক ভ্ৰামক এটোও ভেক্টৰ ৰাখি ক্লাছ 12ত পাবা আপেক্ষিক বেগ বেগ যেহেতু ভেক্টৰ ৰাখি আপেক্ষিক বেগ কৌণিক বেগ যি শব্দ নলগোৱা ই কি থাকিব বুজি পাইছে না ভেক্টৰ থাকিব তো দুটা হৈছে এটা হৈছে w আৰু এটা হৈছে i কাৰ্য আৰু বিদ্যুৎ প্ৰবাহ নেক্সট তলৰ তালিকাখনৰ একমাত্ৰ ভেক্টৰ ৰাশিটো বিচাৰি উলিওৱা 4.3 বহুত কেইটা দিয়া আছে ইয়াৰ ভিতৰত এটা ভেক্টৰ ৰাখি হেতু বিচাৰি উলিয়াব দিছে আচ্ছা উষ্ণতা ভেক্টৰ ৰাখি নে স্কেলাৰ ৰাখি উষ্ণতা ডাইৰেকশন নাই তো স্কেলাৰ চাপ এটা স্কেলাৰ ৰাখি আমি পাম যেতিয়া ফ্লুইড পৰিম নহয় আৰু যদি অলৰেডি তোমালোকৰ ক্লাছত পঢ়াইছে তেতিয়া হলে তুমি গম পাবা চাপ এটা স্কেলাৰ ৰাখি বুজি পাইছা না আচ্ছা তাৰ পিছত ঘাত বল ই এটা ভেক্টৰ ৰাখি আমি ঘাত বল কাৰ্য ইয়াৰ পিছত যেটো চেপ্টাৰ আছে লজ অফ মোশন তাতে এবিলাক আছে লজ অফ মোশন পিছৰ যেটো চেপ্টাৰ ওয়ার্ক এনার্জি থিওৰেম ওয়ার্ক এনার্জি এন্ড পাওয়ার বুলি আছে তো তাতে এবিলাক বস্তু পাবা ঘাত বল তো ঘাত বলটো এটো হল ভেক্টৰ ৰাখি এটো ইংলিছত কয় impulse to কেনেকৈ বুজা ফোর্স ইনটু টাইম সময়ৰ লগত টি পূৰণ এটো কয় ইম্পালস তো ফোর্স যেহেতু ভেক্টৰ ৰাখি ঘাত বল এটা ভেক্টৰ ৰাখি বাকি গোটেই কেইটা স্কেলাৰ চাই লোৱা ইয়াতে ক্ষমতা মুঠ পথ দৈৰ্ঘ্য শক্তি মহাকাশখনিক বিভৱ ঘৰ্ষণ গুণাঙ্ক আদান গোটেই কেইটা বুজি পাইছা তাৰ পিছত দিছে স্কেলাৰ আৰু ভেক্টৰ ৰাখিৰ বাবে কেতবোৰ বীজগণিতীয় ক্ৰিয়া তলত উল্লেখ কৰা হৈছে প্ৰতিটো ক্ৰিয়া গাণিতিকভাৱে অৰ্থপূৰ্ণ হয় নে নহয় যুক্তি সহকাৰে ঠাৱৰ কৰা মানে ইয়াতে কেইটামান স্টেটমেন্ট দিছে সেই স্টেটমেন্ট কেইটা হসা নে মিছা এটো তুমি উইথ লজিক ক'ব লাগে বুজি পাইছা না তো প্ৰথমটো কি দিছে যিকোনো দুটা স্কেলাৰ ৰাশিৰ যোগ আমি কৰিব পাৰো নে নোৱাৰো এটো তোমাৰ যুক্তিসংগত হয় নে নহয় অৰ্থপূৰ্ণ হয় নে নহয় সোৱা দুটা স্কেলাৰ ৰাশিৰ যোগ মই দুটা স্কেলাৰ ৰাশি লম এটা ধৰি ললো মই 2 মিটাৰ বা 3 মিটাৰ আৰু এটা 5 কেজি আচ্ছা মিটাৰ দূৰত্ব স্কেলাৰ 5 কেজি এটো স্কেলাৰ এই দুটা মই যোগ কৰিব পাৰিম নে 3 মিটাৰ দৈৰ্ঘ্য আৰু 5 কেজি চাউল ইকুয়াল টু কিমান কেজি চাউল বা দৈৰ্ঘ্য এটো আমি পাৰো নে কেনেকৈ কৰিব নোৱাৰো কিন্তু দুটা স্কেলাৰ ৰাখি এতিয়া দুটা স্কেলাৰ ৰাখি হলেও ইহতক আমি তেতিয়াহে যোগ কৰিব পাৰিম যেতিয়া দুয়োটাৰ মাত্ৰা একেই হ'ব মাত্ৰা একে মানে এটোৰ মাত্ৰা কি এটোৰ মাত্ৰা l দৈৰ্ঘ্য ন মিটাৰ এটোৰ আছে m কেজি ভৰ তো এটোৰ l এটোৰ m এনেকুৱাটো নহব তো কি কৰিব লাগিব হয় দুয়োটা কেজি থাকিব লাগিব নহলে দুয়োটা দৈৰ্ঘ্য থাকিব লাগিব যেনেকুৱা 3 মিটাৰ প্লাস 5 মিটাৰ ইজ ইকুয়াল টু 8 মিটাৰ 8 মিটাৰ এতিয়া পাৰিছো তো এই নম্বৰটো আমি কি লিখিম ক্ৰিয়াটো অৰ্থপূৰ্ণ হ'ব যদিহে কি দিছে এতে ৰাখি দুটাৰ মাত্ৰা একে হয় যদি রাখি দুটার মাত্রা একে হয়
তেতিয়াহে ইহঁতক আমি যোগ কৰিব পাৰিম। যদি একে নহয় আমি যোগ কৰিব নোৱাৰিম। তো প্ৰথমটোৰ এনসাৰ এইখিনি লিখিলে হ'ল। বুজি পাইছানে? তাৰপিছত চোৱা 4.4 বি নম্বৰটো চোৱা কি কৈছে, একে মাত্ৰাৰ দুটা ভেক্টৰ ৰাশিৰ সৈতে এটা স্কেলাৰ ৰাশিৰ যোগ। আচ্ছা, এটা একে মাত্ৰাৰ দুটা এটা ভেক্টৰ ৰাশিৰ সৈতে এটা স্কেলাৰ ৰাশিৰ যোগ। সাপোজ মই এটা ভেক্টৰ ৰাশি লৈছোঁ এ, যাৰ মান 2a প্লাছ 3g। তো ইয়াৰ লগত মই এই ভেক্টৰটোৰ লগত মই এটা সংখ্যা যোগ কৰিলোঁ, যেনেকৈ 2 প্লাছ এ ভেক্টৰ ইজ ইকুৱেল টু 2 প্লাছ 2a প্লাছ 3g। এইটো মই ইয়াৰ লগত যোগ কৰিব পাৰোঁ নেকি? 2 এটা ভেক্টৰ ৰাশিৰ লগত মই যোগ কৰি মই এটা সংখ্যা লিখিব পাৰিম নেকি? নোৱাৰোঁ। বুজি পাইছানে? যদিও মাত্ৰা একে থাকে, কাৰণ ইয়াৰ লগত যোগ নহয়, ভেক্টৰৰ যোগ যেতিয়া আমি শিকিছোঁ তেতিয়া কি কৰিছোঁ, আইৰ লগত আই থকা যোগ, জেৰ লগত জে থকা যোগ, কেৰ লগত কে থকাখিনি যোগ ন। তো ইয়াৰ লগত একো নাই, তো ইহঁতৰ লগত আহি মিলিব নোৱাৰিব। বুজি পাইছানে? ভেক্টৰে কি ক'ব, তুমি আমাৰ নিচিনা আই জে কে আনা, তাৰ পিছতে তুমি আমাৰ লগত বহিব পাৰিবা, খাব পাৰিবা, থাকিব পাৰিবা। বুজি পাইছানে? যদি তোমাৰ লগত আই জে কে নাই, তেতিয়াহ'লে তোমাক আমাৰ লগত উঠা বহা কৰিব নিদিওঁ। বুজি পাইছা? তো ইহঁতে ইহঁতৰ লগত উঠা বহা কৰিব নিদিয়ে। তো আমি বি নম্বৰটো কি লিখিম, উক্তিটো বি নম্বৰটো কি লিখিম, উক্তিটো অৰ্থপূৰ্ণ নহয়। আচ্ছা, সি নম্বৰটো চোৱা। সি নম্বৰটো কি কৈছে, যিকোনো এটা ভেক্টৰক যিকোনো এটা স্কেলাৰেৰে পূৰণ। এইটো পাৰা জানে নাই চোৱা। যিকোনো এটা ভেক্টৰক মই এটা ভেক্টৰ ৰাখি ল'লোঁ, এইটো এ তৰণ এটা ভেক্টৰ ৰাখি হয় না নাই? হয়। ইয়াৰ লগত মই এটা স্কেলাৰ ৰাশি পূৰণ কৰিম, যিটোক আমি ভৰ বুলি কওঁ। তেতিয়াহ'লে এম এ এইটোক আমি কি বুলি কওঁ, ফ'ৰ্চ। তাৰমানে এটা ভেক্টৰ ৰাশিক এটা স্কেলাৰেৰে পূৰণ কৰিলে আমি কিবা এটা পাওঁ। কিবা এটা পাওঁ মানে কি, আমি ইয়াক তাৰমানে কিবা এটা পাইছোঁ মানে কি, এইটো এনেকৈ পূৰণ কৰাটো জায়েজ আছে হা, এনেকৈ পূৰণ কৰাটো নিয়ম মতে আছে তাৰমানে। তো ইয়াত আমি কি লিখিম, উক্তিটো অৰ্থপূৰ্ণ হয় ন, এইটো। আচ্ছা, এনেকৈতো চাব পাৰোঁ, ছাপ'জ এইটো ভেক্টৰ এ, এইটো ভেক্টৰ এ। তো মই যদি 2a লিখোঁ, তাৰমানে কি এটা ভেক্টৰৰ লগত এটা স্কেলাৰ পূৰণ, দুইটো স্কেলাৰ ৰাখি ন। তেতিয়াহ'লে এই ভেক্টৰটো কেনেকুৱা হৈ যাব, এই ভেক্টৰটো ইয়াৰ পৰা এইখিনি হৈ যাব। আগতে দৈৰ্ঘ্য যদি এইখিনি আছিল, এইবাৰ ডাবল হৈ যাব। 2 মাল্টিপ্লাই হৈছে ন, 2 এই ভেক্টৰটোৰ লগত মাল্টিপ্লাই হৈ ইয়াৰ দৈৰ্ঘ্য দুগুণ কৰিছে, ইয়াৰ মান ডাবল কৰি দিছে। তো আমি কি লিখিম, উক্তিটো অৰ্থপূৰ্ণ হয়। উক্তিটো অৰ্থপূৰ্ণ হয়। যিকোনো এটা ভেক্টৰক যিকোনো এটা স্কেলাৰে পূৰণ আমি কৰিব পাৰোঁ, অৰ্থপূৰ্ণ হয়। তলত লিখিব পাৰে, যেনে এফ ইজ ইকুৱেল টু এম এ। ইয়াত এ এটা ভেক্টৰ ৰাশি আৰু এম এটা স্কেলাৰ ৰাশি, বাছ এইখিনি কথা লিখিব পাৰা। নেক্সট ডি, যিকোনো দুটা স্কেলাৰ ৰাশিৰ পূৰণ। যিকোনো দুটা স্কেলাৰ ৰাশিৰ পূৰণ। কাৰেণ্ট গ'ল। আচ্ছা, ডি নম্বৰটো কি আছিল, যিকোনো দুটা স্কেলাৰ ৰাশিৰ পূৰণ। তো যিকোনো দুটা স্কেলাৰ ৰাশিৰ পূৰণো আমি কৰিব নোৱাৰিম যদি ইহঁতৰ মাত্ৰা একে নহয়। ফৰ এক্সাম্পল চোৱা, 2 মিটাৰ, সেই একে এক্সাম্পলে লওঁ, ইনটু 3 kg ইজ ইকুৱেল টু কিমান মিটাৰ কিমান কেজি, এইটো আমি নোৱাৰোঁ। তো 2 মিটাৰ ইনটু 3 মিটাৰ হ'লে আমি লিখিব পাৰোঁ 6 মিটাৰ স্কুৱেৰ ন। তো ইয়াতে আমি কি লিখিম, যে উক্তিটো বা ক্ৰিয়াটো অৰ্থপূৰ্ণ হ'ব, উক্তিটো
অৰ্থপূৰ্ণ হ'ব যদিহে ৰাশি দুটা স্কেলাৰ ৰাশি দুটাৰ মাত্ৰা একে থাকে বা মাত্ৰা একে হয় আদাৰৱাইজ আমি কৰিব নোৱাৰিম নেক্সট ই চোৱা যিকোনো দুটা ভেক্টৰ ৰাশিৰ যোগ আমি কৰিব পাৰোঁ নে নোৱাৰোঁ চোৱা হৈছে এইটো আচ্ছা দুটা ভেক্টৰ ৰাশি মই ইয়াতেও সেই একেখিনি কথাই লিখিম যেনেকুৱা ধৰা 5 নিউটন ফোর্স প্লাস 3 মিটার পার সেকেন্ড ভেলোসিটি 3 মিটার পার সেকেন্ড ভেলোসিটি আচ্ছা ভেলোসিটিও তোমাৰ ভেক্টৰ ৰাশি ফোর্সও তোমাৰ ভেক্টৰ ৰাশি মই এই দুটা যোগ কৰিব পাৰিম নেকি বা 5 নিউটন ফোর্স প্লাস আৰু কি 3 নিউটন এক্সেলারেশন তো এটো মই যোগ কৰিব পাৰিম নে নোৱাৰো কিয় নোৱাৰো ইয়াতে মাত্ৰা আছে বলৰ মাত্ৰা ইয়াতে আছে ত্বৰণৰ মাত্ৰা এনেকা আমি নোৱাৰো তো এটো উক্তি অৰ্থপূৰ্ণ হ'ব যদি ভেক্টৰ দুটাৰ মাত্ৰা একে থাকে তো লিখা ই উক্তিটো অৰ্থপূৰ্ণ হ'ব যদিহে ভেক্টৰ ৰাশি দুটাৰ মাত্ৰা একে হয় হৈছেনে বাস তাৰ পিছত দিয়া আছে কি f এটা ভেক্টৰ ৰাশিৰ যিকোনো এটা উপাংশৰ সৈতে মূল ভেক্টৰটোৰ যোগ এটা আমি কৰিব পাৰো নে চোৱা এটা ভেক্টৰ ৰাশি মই এটা ভেক্টৰ ৰাশিটো ধৰি ললো এটো এটা ভেক্টৰ ৰাশি মানে ভেক্টৰ ধৰি ললো 2i প্লাস 3j হে আগৰ ভেক্টৰটি ধৰি লৈছো আচ্ছা এই ভেক্টৰটোৰ 2i এটা উপাংশ হয় নে নাই হয় 3j ইয়াৰ এটা উপাংশ তো কোৱেশ্চনত কি কৈছে যে এটা ভেক্টৰৰ এই উপাংশবোৰৰ যিকোনো এটা উপাংশ লোৱা আৰু সেই ভেক্টৰটোৰ লগত যোগ কৰা চাও কি হয় ইয়াৰ এটা উপাংশ মই উঠাই আনিছো কিমান 2i প্লাস এই ভেক্টৰটোৰ মই যোগ কৰিছো ইজ ইকুৱেল টু 2i প্লাস এই ভেক্টৰ মানে 2i প্লাস 3j তো কিমান হল 2i 4i প্লাস 3j এটো তো এটা ভেক্টৰ ৰাশি হয় তাৰ মানে এটা ভেক্টৰ ৰাশিৰ হৈতে ইয়াৰ উপাংশ যদি মই যোগ কৰো এটা ভেক্টৰ ৰাশি পাও আৰু এনেকৈ আমি কৰিব পাৰো উক্তিটো সত্য তো আমি f নম্বৰটো কি লিখিম উক্তিটো সত্য বা অৰ্থপূৰ্ণ যি লিখা আৰু হৈছে yes এতে আহিব 4.5 হৈছে না 1 2 3 4 5 6 7 8 9 10 11 12 जब से तुम्हें देखा दिल को कहे आराम नहीं मेरे होठों पे एक तेरे सिवा कोई नेक्स्ट 4.5 চোৱা প্ৰতিটো উক্তি সাৱধানে পঢ়া আৰু সত্য নে অসত্য যুক্তিৰে ঠাৱৰ কৰা একে ধৰণৰ কোৱেশ্চন হয় থিওৰিটিক্যাল প্ৰবলেম ইয়াতে কৰিব নালাগে কি দিছে চোৱা যিকোনো এটা ভেক্টৰ ৰাখি যিকোনো এটা ভেক্টৰৰ মান সদায় এটা স্কেলাৰ ৰাখি হয় না নাই এটা ভেক্টৰ লোৱা a is equal to 2i plus 3j মই তো এটাই লম খালি ইয়াৰ মান উলিওৱা মান কিমান হ'ব 2 স্কয়ার প্লাস 3 স্কয়ার কিমান হল 4 প্লাস 9 √13 তো √13 টু কি এটা অকল মান না এটা স্কেলার রাখি তো যিকোনো ভেক্টৰৰ যেতিয়া আমি ম্যাগনিটিউড লওঁ নহয় ই এটা স্কেলাৰ ৰাখি হৈ যায় তো a
কি লিখিম উক্তিটো সত্য কাৰণ ভেক্টৰৰ মানে সদায় ভেক্টৰটোৰ দৈৰ্ঘ্য বুজায় মানে ভেক্টৰটো কিমান দীঘল বুজি পাইছেনে সেইটো বুজায় তো দৈৰ্ঘ্য এটা স্কেলাৰ ৰাখি না ভেক্টৰটোৰ মানে সদায় ভেক্টৰটোৰ দৈৰ্ঘ্য বুজায় ই সদায় স্কেলাৰ বাস এইখিনি কথা লিখিব পাৰা যদি এক্সামত আহে আচ্ছা নেক্সট যিকোনো এটা ভেক্টৰৰ প্ৰতিটো উপাংশ সদায় এটা স্কেলাৰ হয়নে এইটো চোৱাচোন এইটো কোৱেশ্যনৰ পৰাই হ'ব যিকোনো এটা ভেক্টৰৰ প্ৰতিটো উপাংশ মই এইখিনি মুছি দিওঁ এৰেজ কৰোঁ এইটো চোৱা ভেক্টৰ দিয়া আছে a ভেক্টৰ ইজ ইকুৱেল টু 2i প্লাছ 3j আচ্ছা এৰ উপাংশ এটা হ'ল 2i আৰু এটা হ'ল 3j এই উপাংশ দুটা ভেক্টৰ নে স্কেলাৰ এটা উপাংশ কি 2i এই এটা ভেক্টৰ ৰাখি নে স্কেলাৰ ৰাখি অবভিয়াছলি ভেক্টৰ ৰাখি কাৰণ ইয়াৰ লগত i আছে ন আৰু এটা 3j এই ভেক্টৰ নে স্কেলাৰ ভেক্টৰ ইয়াৰ লগত j আছে i j কে থাকিলে আমি এটাক ভেক্টৰ বুলি কওঁ তো কি হ'ব যিকোনো এটা ভেক্টৰৰ প্ৰতিটো উপাংশ সদায় এটা স্কেলাৰ ৰাখে এইটো মিছা কথা b উক্তিটো অসত্য কাৰণ ভেক্টৰৰ উপাংশবোৰ সদায় ভেক্টৰ হয় বুজি পাইছেনে আচ্ছা অনাকাৰ অলপ প্ৰব্লেম আছে আচ্ছা বি নেক্সট সিটো চোৱা কি কৈছে সি কণিকা এটাই অতিক্ৰম কৰা মুঠ পথ দৈৰ্ঘ্য সদায় হৰণ ভেক্টৰৰ মানৰ সৈতে একে এই বস্তুটো হয়নে নাই চাব লাগে চোৱা এইবিলাক কুৱেশ্যন কি দিছে কনচেপচুৱেল কুৱেশ্যন হয় এতিয়া অলপ কৰিব নালাগে অলপ খালি ভাবিব লাগিব যে এটা কণিকাই যিখিনি পথ দৈৰ্ঘ্য অতিক্ৰম কৰিব সেই পথ দৈৰ্ঘ্যখিনি সদায় হৰণ ভেক্টৰৰ সমান হ'ব এইটো হয়নে নহয় একবাৰ চোৱা সাপোজ এটা বস্তু আছে এ বিন্দুত এই এনেকৈ আহিছে এনেকৈ গৈছে বি বিন্দুত এইটো এৰ পৰা বি লৈ গৈছে এইটো পথেদি এইটো ধৰা 4 মিটাৰ এইটো 6 মিটাৰ এইটো 4 মিটাৰ এতিয়া চোৱা এ যিজন মানুহ এৰ পৰা বি লৈ গৈছে ই দূৰত্ব কিমান কভাৰ কৰিছে দূৰত্ব কিমান মোৰ হিচাপ মতে দূৰত্ব হ'ব এইখিনি 4 6 আৰু 4 কিমান 14 হৰণ কিমান হৰণ হৈছে ইয়াৰ পৰা এইখিনি ডাইৰেক্ট এইটো যদি 6 মিটাৰ হয় এইটো 6 মিটাৰ হ'ব তো হৰণ হ'ব 6 মিটাৰ আচ্ছা এই ক্ষেত্ৰত হৰণ 6 মিটাৰ যদি মানুহটো ইয়াৰ পৰা এনেকৈ গ'লে হয় তেতিয়াহ'লে ইয়াৰ হৰণো 6 মিটাৰ হ'লে হয় দূৰত্বও 6 মিটাৰ হ'লে হয় বুজি পাইছেনে কিন্তু কেতিয়াবা চাইছেনে হৰণ দূৰত্বতকৈ ডাঙৰ হৈছে কেতিয়াও হ'ব নোৱাৰে বুজি পাইছেনে একচুৱেলি হৰণ কাক কোৱা যেনেকুৱা ধৰা এজন মানুহে দুটা তিনিটা পথ ফলো কৰি এটা বেলেগ জায়গাত গৈছে ন তিনিটা ৰাস্তা ফলো কৰিছে নহয় সেই তিনিটা ৰাস্তাৰ ভিতৰত আটাইতকৈ সৰু যিটো সেইটোক আমি হৰণ বুলি কওঁ তো আটাইতকৈ সৰুটোক আমি হৰণ বুলি কওঁ তো হৰণতকৈ দূৰত্ব কেতিয়াও সৰু হ'ব নোৱাৰে বুজি পাইছেনে আটাইতকৈ সৰু দূৰত্বটোক আমি হৰণ বুলি কওঁ আচ্ছা তো এইটো আমি কি লিখিম
কণিকাটাই অতিক্ৰম কৰা মানে সদায় বুলি কৈছে যে সেইকাৰণে নহয়। তো আমি কি লিখিম উক্তিটো অসত্য। উক্তিটো অসত্য। অকল সৰল ৰৈখিক পথৰ ক্ষেত্ৰতহে এই উক্তি প্ৰযোজ্য হ'ব। যদি সৰল ৰৈখিক পথত হয়, যেনেকুৱা ধৰা এৰ পৰা পি বিন্দুত গৈছে 6 মিটাৰ। এতিয়া যদি কয় যে মানুহজনৰ দূৰত্ব কিমান, দূৰত্ব কি ক'বা 6 মিটাৰ, ইয়াৰ পৰা ইয়ালৈ গৈছে 6 মিটাৰ, হৰণ কিমান, হৰণে 6 মিটাৰ। তো এই ক্ষেত্ৰত দূৰত্ব যিমান হৰণে সিমান। বুজি পাইছেনে? তো আমাৰ চি নম্বৰটো হ'ল। তাৰপিছত কি দিছে কণিকা এটাৰ গড় ধ্ৰুতি অৰ্থাৎ মুঠ পথ দৈৰ্ঘ্য গতিৰ মুঠ সময়ৰে হৰণ কৰি পোৱা। আচ্ছা, গড় ধ্ৰুতিৰ একেখিনি সময়ৰে ব্যৱধানত কণিকাটোৰ গড় বেগৰ মানতকৈ ডাঙৰ বা তাৰ সমান ধ্ৰুতি। আচ্ছা, এইটো হয় গড় ধ্ৰুতি। আচ্ছা, যদি এতিয়াও তোমালোকে দূৰত্বৰ হৰণৰ কনচেপ্ট বুজি পোৱা নাই তেতিয়াহ'লে এইটো লেকচাৰ চাই কোনো লাভ নাই, এনেই নিজক তুমি ফাঁকি দি আছা। বুজি পাইছানে? আগতে দূৰত্বৰ হৰণৰ কনচেপ্টটো ঠিক কৰা যদি প্ৰব্লেম কৰিব খুজিছা। আচ্ছা, কি কৈছে কণিকাটাৰ গড় ধ্ৰুতি সদায় গড় বেগতকৈ বেছি, সদায় বেছি নহ'লে কেতিয়াবা সমান কেতিয়া হ'ব সৰলৰৈখিক পথত। চাবা গড় ধ্ৰুতি আহে কেনেকৈ, সেইটো আহে মুঠ দূৰত্ব। আচ্ছা, আমি এটা কথা চাওঁ, এইটো এনেকৈ লিখোঁ, দূৰত্বটো আমি জানো হৰণৰ কে সমান বা তাতকৈ ডাঙৰ। তো ইয়াতে মই এটা শব্দ লিখিলোঁ মুঠ, ইয়াতে শব্দ লিখিলোঁ মুঠ, দুয়োফালে লিখিলোঁ, কোনো প্ৰব্লেম নাই। দুয়োফালে মই সময় দি হৰণ কৰিলোঁ, ইয়াতে মই সময় দি হৰণ কৰিলোঁ, কোনো প্ৰব্লেম নাই। মুঠ দূৰত্ব বাই সময়, এইটোক এতিয়া গড় ধ্ৰুতি বুলি কোৱা, আৰু এইটোক গড় বেগ। তো আমি উক্তি কেনেকৈ লিখিম, কিমান নম্বৰ আছিলে এইটো ডি। তো লিখিম উক্তিটো সত্য, কাৰণ আমি জানো দূৰত্ব সদায় হৰণৰ সমান বা তাতকৈ ডাঙৰ হয়, গতিকে গড় ধ্ৰুতি গড় বেগৰ সদায় সমান বা ডাঙৰ হ'ব। আখৰ অলপ এডজাষ্ট কৰি ল'ব, বুজা যায় নে নাযায়, হৈছেনে? আচ্ছা, তাৰপিছত একেখন সমতলত নথকা তিনিটা ভেক্টৰৰ যোগফল কেতিয়াও শূন্য হ'ব নোৱাৰে। একেখন সমতলত নথকা তিনিটা ভেক্টৰৰ যোগফল কেতিয়াও শূন্য ভেক্টৰ হ'ব নোৱাৰে। হৈছেনে এইটো? হা, চাবাচোন এইটো কি কৈছে, মই তিনিটা ভেক্টৰ ল'লোঁ। আচ্ছা, দুটা মই এইটো প্লেনতে ল'লোঁ, এইটো এটা ভেক্টৰ, এইটো এটা ভেক্টৰ, এইটো এ, এইটো বি। এতিয়া
আৰু এটা ভেক্টৰ যদি মই লওঁ এই তিনটা মিলি মই কিমান হ'ব লাগিব a ভেক্টৰ প্লাস b ভেক্টৰ প্লাস আৰু এটা ভেক্টৰ যদি মই লওঁ c হ'ব লাগিব সেই ভেক্টৰটো ক'ত হ'ব লাগিব চোৱা সেই ভেক্টৰটো আই থিংক এইটো হ'ব লাগিব এইটো হ'ব লাগিব এইটো কি ভেক্টৰ -c ভেক্টৰ ন আমি ত্ৰিভুজৰ সূত্ৰ পঢ়িছিলো না এইটো a এইটো যদি b হয় তেতিয়ালে এইটো হ'ব c কাৰণ a ভেক্টৰ আৰু b ভেক্টৰ মিলি হ'ব c ভেক্টৰ ন এটোৰ ক্ষেত্ৰত চোৱা a ভেক্টৰ প্লাস b ভেক্টৰ = -c ভেক্টৰ হৈ গ'ল এটো তো কি হ'ব a ভেক্টৰ প্লাস b ভেক্টৰ প্লাস c ভেক্টৰ = 0 তিনটা মিলি 0 হল তিনটা মিলি যদি 0 হ'ব লগা হয় তেতিয়ালে এই ভেক্টৰটো কি এই বৰ্ডাৰ প্লেনতে থাকিব লাগিব হয়নে তুমি এই c ভেক্টৰটো যদি এনেকুৱা লোৱা বা এনেকুৱা লোৱা নহব বুজিছেনে এটো একদম বোল্ড আখৰত লিখি লবা যে তিনিটা ভেক্টৰ যদি একেখন প্লেনত নাথাকে তেতিয়ালে ইহতৰ যোগফল কেতিয়াও শূন্য হ'ব নোৱাৰে নেভাৰ বুজি পাইছা একদম ডাট কাগজত লিখি ৰাখা হৈছে আচ্ছা নেক্সট কোৱেশ্চন নম্বৰ দিয়া আছে কিমান চোৱা তলত দিয়া ভেক্টৰ অবয়ৱৰ জ্যামিতিক বা আন ধৰণে সাব্যস্ত কৰা প্ৰথমটো দিছে মডুলাস অফ a ভেক্টৰ প্লাস b ভেক্টৰ = নহয় লেস দেন a ভেক্টৰ প্লাস b ভেক্টৰ এটো দেখাব লাগে তো এটো অলপ থিওৰিটিক্যাল হ'ব তো ইয়াতে আমি অলপ লিখিব লাগিব এটো প্ৰমাণ কৰিব লাগে এনেকুৱা বুজি পাইছে না প্ৰমাণ কৰিব লাগে তো ধৰি লোৱা আচ্ছা মই এটা ভেক্টৰ ধৰু এটো a এটো ভেক্টৰ ধৰিলো b না আচ্ছা ইহতৰ যোগফল a প্লাস b এটো কেনেকৈ হ'ব এর মাঝে দি যাব এটোৰ কাৰণে মই এটো সমান্তৰিকটো কমপ্লিট কৰো তো এটো হ'ব মোৰ a ভেক্টৰ প্লাস b ভেক্টৰ না তো ইয়াত আচ্ছা নামকৰণটো মই যেহেতু নোটসটো গ্ৰুপত দিব লাগিব তো মই ইয়াতে নামকৰণটো কপি মতে কৰো হয়নে OMNP হৈছে না এটো আকিলা তো ইয়াতে আমি অলপ লিখিব লাগিব সলিউশন ধৰা হল a আৰু ভেক্টৰ b ৰ দ্বাৰা OPNM সমান্তৰিকৰ দুটা সন্নিহিত বাহু বুজোৱা হৈছে a আৰু b ভেক্টৰটোৰ দ্বাৰা এই সমান্তৰিকৰ দুটা বাহু বুজোৱা হৈছে বুজি পাইছা নে চিত্ৰৰ পৰা কি লিখিব পাৰো OM আচ্ছা OM ভেক্টৰ মানে a ভেক্টৰ না মই যদি দুইফালে এফটোৰ মডুলাস ন এটো লব লাগিব মডুলাস আৰু এটোৰ মান কিমান হ'ব a বাস OP ভেক্টৰ মডুলাস কিমান হ'ব b ভেক্টৰ আৰু ইয়াৰ মান হ'ব b আচ্ছা চিত্ৰৰ পৰা চোৱাচোন ON মই ভেক্টৰ হিচাপত লিখিলে কি হ'ব a ভেক্টৰ প্লাস b ভেক্টৰ মই যদি দুইফালে মডুলাস ন এটো মডুলাস লব লাগিব ইকুয়েশন নাম্বার 1 সবা বুজি পাইছে না ইয়াতে মই একো লিখা নাই এটো ভেক্টৰ a এটো ভেক্টৰ b আৰু ইয়াতে মই ধৰি লৈছো মানে কি এই দুটা যোগফল হ'ব a + b এটো ইকুয়েশন নাম্বার 1 ইয়াতে লিখিম যেহেতু ত্রিভুজ এটা যিকোনো এটা বাহুৰ দৈৰ্ঘ্য
আন দুটাৰ যোগফলতকৈ সৰু আন দুটাৰ যোগফলতকৈ কম হয় গতিকে ONM ত্ৰিভুজ ONM ৰ পৰা পাওঁ ONM ৰ পৰা কি পাওঁ চোৱাচোন চোৱা এইটো হৈছে নে ওপৰত যিকোনো এটাৰ যোগফল বাকি দুটাতকৈ কম তো মই এনেকৈ লিখো ON ৰ যিটো দৈৰ্ঘ্য সেইটো কাতকৈ কম OM আৰু MN তকৈ কম আচ্ছা ON মানে কি ON ভেক্টৰৰ মান লেছ দেন OM মানে ইয়াৰ পৰা এইখিনি মান তাৰ মানে OM ভেক্টৰটোৰ মান হৈছে OM প্লাস MN মানে MN ভেক্টৰটোৰ মান আচ্ছা চাবা ON ভেক্টৰটোৰ মান কিমান A ভেক্টৰ প্লাস B ভেক্টৰ লেছ দেন OM ভেক্টৰ মানে A ভেক্টৰ প্লাস B ভেক্টৰ চোৱা যদি এটোৰ চিন নাথাকে তলৰ ইকুৱেল চিনটো নাথাকে তেতিয়াহ'লে তো কোৱেশ্চন ইয়াতে চল কিন্তু ইয়াতে আছে মানে ইকুৱেল চিন আৰু এটা আছে তো এটো মই ইকুৱেশ্যন নম্বৰ 2 দিও হৈছে নে আচ্ছা যদি A আৰু B ভেক্টৰ দুটা একে দিশত ক্ৰিয়া কৰে তেন্তে A ভেক্টৰ প্লাস B ভেক্টৰ is equal to A plus B আচ্ছা A plus B এনেকুৱা হ'ব এটুক মই কি কৰো মান হিচাপত লিখো একেই কথা 3 তেতিয়ালে চোৱা এটো ইয়াতকৈ কম আৰু ইয়াৰ সমান তো মই যদি 2 আৰু 3 ৰ পৰা লিখো একেলগে লিখিব পাৰি তো লিখা 2 আৰু 3 ৰ পৰা পাওঁ 2 আৰু 3 ৰ পৰা পাওঁ কি পাওঁ A ভেক্টৰ প্লাস B ভেক্টৰৰ মান লেছ দেন বা ইকুৱেল মডুলাস অফ A প্লাস মডুলাস অফ B proved বা শর্ট বুঝি পাইছানে একদম ইজি আছিল অলপ স্টেপ কেটা ভালকৈ চাবা এক্সামত আহিলে ঠিক এনেকৈ লিখিব লাগিব হৈছে আচ্ছা ভিডিও ঠিকঠাক হৈ আছে না একবাৰ চাব দিয়া আই থিংক ঠিকঠাকই আছে টেনশন ল'ব লগা নাই হৈছে না ইয়েস আচ্ছা আচ্ছা নেক্সট কোৱেশ্চনটো কি দিছে এটো তোমাৰ গ্রেটার দেন দিছে কিন্তু ইয়াতে আকৌ মডুলাস দুটা আছে ইয়াতে মাইনাস আছে এনেকুৱা ন নেক্সট কোৱেশ্চন যেটো দিছে তোমাৰ সবচোন আচ্ছা এটো এনসিআরটি কিতাপত মডুলাস এটা আছে তোমাৰ যেটো এছএমএছ মিডিয়ামৰ বুক আছে মই যেটো পঢ়াই আছো এটো চোৱা এটা দিয়া আছে এটো ইয়াতে এটা দিয়া আছে মাত্ৰ চিহ্ন দিয়া নাই এটো তোমাৰ প্ৰিন্টিং মিস্টেক হৈছে তো ইয়াত প্ৰথম কথা হল গ্রেটার দেন ইকুৱেল হ'ব মই ইংলিশ মিডিয়ামৰ বুক চাইছো আৰু দুইফালে মডুলাস দিয়া আছে বুজিছানে তো এটো আমি প্ৰমাণ কৰিব লাগে চাবা সলিউশন এটো মই অলপ লিখো বাকিখিনি লিখিব পাৰিবা তোমালোকে কি লিখিবা সেই কথাখিনি একে লিখিবা ধৰা হল আপ টু 1 নম্বৰ ইকুৱেশ্যন লৈকে ওপৰৰ গোটেইখিনি একে 1 নম্বৰ ইকুৱেশ্যন লৈকে ধৰা হল OPNS
বা এনেকৈ লিখিব পাৰে ধৰা হ'ল এ আৰু বি ভেক্টৰৰ দ্বাৰা অ' পি এন এম সমান্তৰিকৰ দুটা সন্নিহিত বাহু বুজোৱা হৈছে চিত্ৰৰ পৰা এনেকুৱা আৰু ইকুৱেশ্যন নম্বৰ 1টো লিখিব পাৰা ইকুৱেশ্যন 1ৰ পিছত কি কি লিখিব লাগে সেইখিনি কৈ আছোঁ আমি জানো সেইটো কথা লিখিবা ত্ৰিভুজ এটাৰ যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকে বেছি হয় বাস এই কথাটো মই উল্টাকৈ লিখিলোঁ আগত যেনেকৈ লিখিছিলোঁ এই কথাটো ইয়াতে উল্টাকৈ লিখিছোঁ দুটা বাহুৰ যোগফল তৃতীয়টোতকৈ বেছি তো মই therefore ত্ৰিভুজ O N M ৰ পৰা কি পাওঁ চোৱা মোক গৰম লাগিছে ৰ'বচোন খুলি দিওঁ আচ্ছা এই ত্ৰিভুজৰ পৰা কি পাওঁ মই এইটো বাহু আৰু এইটো বাহু যোগ কৰিম কি O N আৰু M N মই যদি যোগ কৰোঁ তেতিয়াহ'লে O M তকৈ বেছি পাম চাবা এইটো আৰু এইটো যোগ কৰিলে ইয়াতকৈ বেছি পাম আকৌ এইটো আৰু এইটো যোগ কৰিলে ইয়াতকৈ বেছি পাম হয়নে আচ্ছা চোৱাচোন O N গ্ৰেটাৰ দেন O M মাইনাছ M N এইটো মই এইফালে লৈ গৈছোঁ মাইনাছ হৈছে O N মানে A ভেক্টৰ প্লাছ B ভেক্টৰ গ্ৰেটাৰ দেন O M মানে A ভেক্টৰৰ মান মাইনাছ M N মানে B ভেক্টৰৰ মান চোৱা এতিয়া এইখিনিতো ঠিকেই আছে তেতিয়া এই আৰু এটা যে ডাঙৰ মডুলাছ আছে নহয় সেইটোৰ অৱস্থা কি হ'ব চোৱা এইটো বেছি বা এইটো কম এতিয়া যদি এইটো বেছি হৈ যায় এইটো কম হৈ যায় তেতিয়াহ'লে ইয়াতে মাইনাছ আহিব কিন্তু ইয়াতে চোৱা অকল আমি মডুলাছৰ গেম খেলি আছোঁ ন তো ইয়াতে আমাৰ মাইনাছৰ কথা আমি নানো বুজি পাইছেনে অকল মানটো কিমান আমি সেই কথাটো ইয়াতে চাম তো এইটোকে এইটো বিয়োগ কৰি এইটো ধৰা 10 এইটো ধৰা 7 10ৰ পৰা 7 গ'লে কিমান হ'ব 3 এইটো 7 ধৰা এইটো 10 ধৰা 7ৰ পৰা 10 গ'লে -3 কিন্তু মডুলাছ আছে নহয় আমি সেইকাৰণে দুয়োফালে মডুলাছ লগাই দিওঁ যাতে মান একে থাকে বুজি পাইছানে আচ্ছা এই বস্তুটো মই ইয়াতে এইটো লিখিলোঁ মই তেনেকৈ লিখিব পাৰিলোঁ O N প্লাছ O M গ্ৰেটাৰ দেন M N তেতিয়া চিটুৱেশ্যন কি হ'লে হয় চোৱাচোন O N প্লাছ O M গ্ৰেটাৰ দেন M N তাৰমানে O N গ্ৰেটাৰ দেন M N মাইনাছ O M A ভেক্টৰ প্লাছ B ভেক্টৰৰ মান গ্ৰেটাৰ দেন কি হ'লে M N মানে B ভেক্টৰ মাইনাছ A ভেক্টৰ চোৱা এইটো আকৌ উল্টা হৈ গৈছে এতিয়া তুমিতো লোৱাটোতো দুয়োটা ল'ব পাৰা ন তোমাৰ এনেকুৱাতো কণ্ডিশ্যন নাই যে এইটো আৰু এইটোৰ যোগফল এইটোতকৈ ডাঙৰ হ'ব লাগিব এনেকুৱাতো কণ্ডিশ্যন নাই যিকোনো দুটাৰ যোগফল কৈছে তো ইয়াতে এইটো মাইনাছ এইটো আহক বা এইটো মাইনাছ এইটো আহক ৰিজাল্ট একেই থাকিব জাষ্ট মাইনাছ প্লাছৰ ডিফাৰেঞ্চ আহিব সেইকাৰণে আমি মডুলাছ লগাই দিওঁ বুজি পাইছানে তো ইয়াত আমি সেইকাৰণে কি কৰোঁ মডুলাছ লগাই দিওঁ মই নতুনকৈ এইটো আকৌ এইখিনি লিখাতকৈ জাষ্ট ডাইৰেক্ট মডুলাছ পুট কৰি দিওঁ বুজি পাইছানে আচ্ছা আকৌ যদি A আৰু B ভেক্টৰ দুটা পৰস্পৰ বিপৰীতমুখী হয় তেন্তে কি হ'ব A ভেক্টৰ প্লাছ B ভেক্টৰৰ মান ইকুৱেল হ'ব কাৰ A ভেক্টৰ প্লাছ আচ্ছা A ভেক্টৰ মাইনাছ B ভেক্টৰৰ সমান হ'ব বা ইয়াৰ সমান হ'ব তুমি যদি এনেকুৱা কৰা আচ্ছা এইটো ইজিকেল টু এইটো কেনেকৈ হয় এইটো কিমান বাৰ কম তোমালোকে সেই আগৰ লেকচাৰবিলাক চোৱা A ভেক্টৰ প্লাছ B ভেক্টৰ ইজিকেল টু A প্লাছ B কেতিয়া হয়
যেতিয়া ইহঁতৰ মাজৰ এংগল 0 ডিগ্ৰী হয় 0 ডিগ্ৰী মানে একে দিশত a ভেক্টৰ প্লাছ b ভেক্টৰ ইজ ইকুৱেল টু a মাইনাছ b বা b মাইনাছ a কেতিয়া হয় যেতিয়া ইহঁতৰ ডাইৰেকশ্যন এটা আনটোৰ অপজিট হয় তো এটা সেই কথাখিনি লিখিছে যদি a আৰু b ৰ মান ভেক্টৰ দুটো পৰস্পৰ বিপৰীতমুখী হয় তাৰমানে এটা ইফালে আনটো ইফালে তেতিয়া এইটো হ'ব ন এইটো হ'ব মানে কি তুমি b মাইনাছ a লিখিব পাৰা বা a মাইনাছ b লিখিব পাৰা সেইকাৰণে মডুলাছ লগাই দিছোঁ দুয়োটাৰ মান একে আহিব হৈছে তো এইটো মোৰ ইকুৱেশ্যন নম্বৰ 2 এইটো ইকুৱেশ্যন নম্বৰ 3 সেই আগত এটা আছিল ন এইটো ইকুৱেশ্যন নম্বৰ 1 ঠিক আছে 2 আৰু 3 ৰ পৰা কি লিখিব পাৰোঁ a ভেক্টৰ প্লাছ b ভেক্টৰৰ মান গ্ৰেটাৰ দেন a ভেক্টৰ মাইনাছ b ভেক্টৰ মডুলাছ धीरे धीरे से मेरी जिंदगी में आना धीरे धीरे से मेरी जिंदगी में आना হৈছে নে আচ্ছা তো এবাৰ আছে কি দেখাব লাগে a minus b less than equal a plus b a minus b less than equal modulus of a minus modulus of b a ने प्लस दिसे तो less than equal plus এইটো আমাক দেখাব লাগে তো ইয়াতো আমি কি কৰিম হেনকা ডায়াগ্ৰাম আঁকি লম চোৱা সে এটো ভেক্টৰ a এটো ভেক্টৰ এটো ভেক্টৰ b না ইয়াতৰ মাজৰ এংগল থিটা চাবা এটো কথা অলৰেডি আগত আলোচনা হৈছে এটো যদি b ভেক্টৰ হয় এটো কিমান হ'ব মাইনাস b ভেক্টৰ চাবা এটো a ভেক্টৰ এটো মাইনাস b ভেক্টৰ স্মল a ইতে এই ভেক্টৰ দুটাৰ যোগফল কোনফালে যাব অবভিয়াসলি ইয়াৰ কৰ্ণ হ'ব ন তো এটো মই সমান্তৰিকটো আগতে কমপ্লিট কৰি লও a ভেক্টৰ প্লাস মাইনাস b ভেক্টৰ একচুয়ালি কি কৰিছো a2 ভেক্টৰ আৰু a2 ভেক্টৰ a ভেক্টৰ আৰু মাইনাস b ভেক্টৰ এই ভেক্টৰ দুটা মই যোগ কৰিছো তো a ভেক্টৰ প্লাস মাইনাস b ভেক্টৰ এটো আলটিমেটলি কি হ'ব a ভেক্টৰ মাইনাস b ভেক্টৰ তো নামকৰণটো এনেকৈ কৰো o p s r t না তো ইয়াতে সেই কথাখিনি লিখি লও ধৰা হল এটো 3 নম্বৰ নে c নম্বৰ আছিল c নম্বৰ ধৰা হল a r ডাইৰেক্ট এনেকৈ লিখো মাইনাস b ভেক্টৰৰ দ্বাৰা o p s r সমান্তৰিকৰ দুটা সন্নিহিত বাহুক বুজোৱা হৈছে a আৰু মাইনাস b ভেক্টৰৰ দ্বাৰা আচ্ছা চাবা তো মই ইয়াতে কি লিখিম o p ভেক্টৰ মানে a ভেক্টৰ তো মই মান যদি লওঁ সমান সমান a হ'ব আচ্ছা o r ভেক্টৰ মানে মাইনাস b আচ্ছা o r মানে মাইনাস b ভেক্টৰ তো মই যদি মান লওঁ কিমান হ'ব অকল b হ্যাঁ নেগেটিভ উঠি যাব ম্যাগনিটিউড ললে আচ্ছা তার পিছত p নহয় os
OS ইজ ইকুৱেল টু কিমান হ'ব আচ্ছা OS ভেক্টৰ ইজ ইকুৱেল টু A ভেক্টৰ মাইনাছ B ভেক্টৰ তো মই যদি মান লওঁ ইকুৱেশ্যন নম্বৰ 1 হৈছে চাবা 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 হৈছে আচ্ছা এবাৰ আমি কি কৰিম সেই একেখিনি কথাই লিখিম আমি জানো ত্ৰিভুজ এটাৰ যিকোনো এটা বাহুৰ দৈৰ্ঘ্য আন দুটাৰ যোগফলতকৈ কম হয় গতিকে ত্ৰিভুজ কোনটো লওঁ OSP ৰ পৰা চাওঁ কি হয় P ৰ পৰা OSP ৰ পৰা পাওঁ কি পাওঁ OS less than কিমান হ'ব OP প্লাছ আচ্ছা এইটো বাহুৰ দৈৰ্ঘ্য এই দুটাৰ যোগফলতকৈ কি হ'ব কম হ'ব OP প্লাছ PS আচ্ছা OS মানে হৈছে OS ভেক্টৰটোৰ মান লেছ দেন OP মানে OP ভেক্টৰটোৰ মান প্লাছ PS ভেক্টৰটোৰ মান আচ্ছা OS মানে A ভেক্টৰ মাইনাছ B ভেক্টৰৰ মান লেছ দেন A ভেক্টৰ প্লাছ B ভেক্টৰ ইণ্ডিভিজুৱেলি মান ইকুৱেশ্যন নম্বৰ 1 ইকুৱেশ্যন নম্বৰ 1 নহয় একচুৱেলি 2 আগত 1 আছিলে একেই যে সব 2 যদি A আৰু মাইনাছ B ভেক্টৰ মাইনাছ B চাবা কিন্তু দেই A আৰু B মাইনাছ B ভেক্টৰ দুটা পৰস্পৰ বিপৰীত হয় বা A আৰু B একে দিশত ক্ৰিয়া কৰে চোৱা A আৰু মাইনাছ B পৰস্পৰ বিপৰীত যি কথা A আৰু B ডাইৰেকশ্যন একে কথা চোৱা এইটো A এইটো মাইনাছ B এইটো A এইটো মাইনাছ B তেতিয়াহ'লে এইটো যে মাইনাছ B হয় B কোনফালে হ'ব B এফালে তাৰমানে কি A আৰু B একে দিশত হ'ল তো A আৰু মাইনাছ B ভেক্টৰ দুটা পৰস্পৰ বিপৰীত হোৱা যি কথা A আৰু B একে দিশত হোৱা একেই কথা আচ্ছা যদি A আৰু মাইনাছ B ভেক্টৰ দুটা পৰস্পৰ বিপৰীত হয় তেন্তে আমি লিখিব পাৰিম A ভেক্টৰ মাইনাছ B ভেক্টৰ মডুলাছ ইজ ইকুৱেল টু মডুলাছ অফ A ভেক্টৰ প্লাছ মডুলাছ অফ B ভেক্টৰ এইটো লিখিব পাৰোঁ কেনেকৈ পাৰোঁ মই লাগিলে দেখাম লিখি লোৱা ইকুৱেশ্যন নম্বৰ 3 তো 2 আৰু 3 ৰ পৰা কি লিখিব পাৰোঁ from 2 and 3 আমি কি পাওঁ A vector minus B vector is less than equal modulus of A plus modulus of B so A আৰু B যদি পৰস্পৰ বিপৰীত হয় এই ভেক্টৰ দুটা যোগফল এটো হয় না মই দেখাম হৈছে না
আচ্ছা মই এইটো লাইনটো থৈ দিও লাগিলে তোমালোকে যদি বিলিভ নকৰা চাবা এইটো ভেক্টৰ a এইটো ভেক্টৰ -b তো মই কি কৰিম a আৰু -b যোগ কৰিম a ভেক্টৰ প্লাস -b ভেক্টৰ ইজ ইকুয়াল টু ইয়াৰ যদি মই মান ওলাব লাগে চাবা ইয়াৰ যদি মই মান ওলাব লাগে মই কি কৰিম a ভেক্টৰ না ডাইরেক্ট লিখো a স্কয়ার প্লাস b স্কয়ার প্লাস 2 into a into -b into cos কিমান হ'ব a আৰু b ৰ মাজৰ কোণ 180 তো 180 কিমান হ'ল a স্কয়ার প্লাস b স্কয়ার প্লাস মাইনাস cos 180 মানে -1 প্লাস তো টুৱাইস ab তো কিমান হ'ল a plus b হোল স্কয়ার ৰুট ওভার ইজ ইকুয়াল টু a plus b আচ্ছা a plus b ক মই ইকুয়াল টু এটো লিখিব পাৰিম না নাই a মানে মডুলাস অফ a plus b এটোক মই কি লিখিব পাৰিম a ভেক্টৰ প্লাস আৰু মাইনাস b ভেক্টৰ সোৱা হৈছে নে বাস হৈছে হ্যাঁ আচ্ছা 3 নম্বৰ লাষ্টটো কি দিয়া আছে সো এই তিনটা যদি ধুনিয়াকে পাৰা নহয় তেতিয়ালে 4 নম্বৰটো পাৰিবা মই 4 নম্বৰটো তোমালোকক হোমৱৰ্ক দি দিলো ঘৰত নিজে বহি ট্রাই কৰিবা কিন্তু আগত এই চাৰিটা ভালকৈ কৰি লবা যদি চাৰিটা নহয় তিনটা এই তিনটা ভালকৈ কৰিলে হেতু অটোমেটিক্যালি পাৰিবা বুজি পাইছনে তো হেতু ট্রাই কৰা মই নেক্সট কোৱেশ্চনত যাও যদি নোৱাৰা কিবা প্ৰবলেম আছে গ্ৰুপত মেছেজ কৰিবা মই তাতে লাগিলে সলিউশন দি দিম হবনে আচ্ছা তো নেক্সট কোৱেশ্চনত আমি আগবাঢ়ো বহুত কোৱেশ্চন আছে কি কৈছে চাবা a plus b plus c plus d is equal to 0 হলে তলৰ কোনবোৰ উক্তি শুদ্ধ কি দিয়া আছে a plus b plus c plus d is equal to 0 এটো দিয়া আছে তো প্ৰথমটো কৈছে কি যে a b c আৰু d প্ৰতিটোৱে শূন্য ভেক্টৰ আচ্ছা এই চাৰিটাৰ যোগফল শূন্য হ'বলৈ হলে এনেকুৱা জৰুৰী নেকি যে গোটেইকেইটাৰ মানে শূন্য হ'ব লাগিব নহবতো পাৰে গোটেইকেইটা ভেক্টৰ দিয়া আছে ন আচ্ছা মই যদি ভেক্টৰ দুটা এনেকৈ আঁকো a ভেক্টৰ b ভেক্টৰ c ভেক্টৰ d ভেক্টৰ তেতিয়ালে চোৱাচোন এই চাৰিওটাৰ যোগফল কিমান শূন্য হৈ গল কিন্তু এই বুলি প্ৰত্যেকটোৰ মান শূন্য নেকি নহয় তো এটা আমি কি লিখিম তো তলৰ কোনটো উক্তি শুদ্ধ এটো কি লিখিম উক্তিটো অশুদ্ধ বা অসত্য চিত্ৰত a b c আৰু d চাৰিটা ভেক্টৰ দেখুৱা হৈছে হিয়াতৰ যোগফল শূন্য কিন্তু প্ৰত্যেকৰে মান শূন্য নহয় প্ৰথমটো তাৰপিছত কি হৈছে a plus c ৰ মান b plus d ৰ মানৰ সৈতে একে চাবা কি দিয়া আছে b নম্বৰটো চোৱা a b c plus d is equal to 0 মই এটা কাম কৰো কাক ৰাখিব দিছে a আৰু c তো মই a plus c ইয়াক মই এইফালে ৰাখো is equal to b আৰু d ক মই এইফালে লৈ যাম তো minus b minus d মই এটা কাম কৰো -2 কমন লৈ এটো প্লাস কৰি দিও এনেকৈ লিখিব পাৰিম না a আৰু c এইফালে ৰাখিছো b আৰু d এইফালে লৈ গৈছো মাইনাস কমন লৈছো আচ্ছা মই যদি দুইফালে মডুলাস লওঁ
দুয়োফালে যদি মই মডুলাছ লওঁ তাৰমানে মডুলাছ অফ a প্লাছ c ইজিকেল টু মডুলাছ মাইনাছটো এনেই গুচি যাব তো কি হ'ব b প্লাছ d কাৰণ এইটোৰ মান এইটোৰ মান এইটো তো দুয়োটাৰ মান ইকুৱেল বুজি পাইছানে তো এইটো কি বি নম্বৰটো কি লিখিবা উক্তিটো সত্য বা শুদ্ধ উক্তিটো সত্য বা শুদ্ধ হৈছেনে নেক্সট সি নম্বৰটো কি কৈছে এৰ মান বি সি আৰু ডিৰ মানৰ যোগফলতকৈ কেতিয়াও বেছি হ'ব নোৱাৰে কেতিয়াও বেছি হ'ব নোৱাৰে এৰ মান আচ্ছা মই এইটো মুছি পেলালোঁ কিয় এ প্লাছ বি প্লাছ চি প্লাছ ডি ইজিকেল টু 0 চাবাচোন যদি এৰ মান তুমি যিকোনো যেনেকুৱা মনৰ ইচ্ছা সেনেকৈ চাৰিটা ভেক্টৰ তুমি এটা আনটোৰ হেডটেইল হিচাপত যোগ কৰাচোন যেনেকৈ তোমাৰ ইচ্ছা এনেকুৱা কেনেকৈ আঁকিবা আঁকাচোন এইটোতো সেনেকৈ নহয় এনেকৈ হৈ গ'ল আচ্ছা এইটো ধৰা এ এইটো বি এইটো চি এইটো ডি তো ইয়াৰে চাৰিটাৰ ভিতৰত যিকোনো তিনিটাৰ যোগফল বাকী এটাতকৈ ডাঙৰ হ'বই হ'ব তুমি যেনেকৈ নাকা তো প্ৰথম কথা হ'ল উক্তিটো শুদ্ধ তো ইয়াতে আমি কি লিখিম আচ্ছা ইয়াতে কি তলৰ কোনবোৰ উক্তি শুদ্ধ দিছে জাষ্ট খালি ক'বহে লাগে তোমাক শুদ্ধ আচ্ছা ঠিকে আছে তথাপি আমি অলপ প্ৰমাণ কৰিব ট্ৰাই কৰোঁ চি নম্বৰটো চাবা মই ধৰি ল'লোঁ চি প্লাছ ডি ভেক্টৰৰ মান সদায় কি হয় সিহঁতৰ ইণ্ডিভিজুৱেলৰ মানতকৈ কম বা বেছি হয় এইটো আমি অলৰেডি প্ৰুভ কৰিছোঁ ন এনেকুৱা এ ভেক্টৰ প্লাছ বি ভেক্টৰৰ মডুলাছ লেছ দেন এ ভেক্টৰ প্লাছ বি ভেক্টৰ হয় এটা আমি অলৰেডি প্ৰুভ কৰিছোঁ আচ্ছা এবাৰ কি কৰা আমি ধৰি লওঁ এইটো দুটা এটা ভেক্টৰ বুলি ধৰি লওঁ এইটো মিলি এটা ভেক্টৰ তেতিয়াহ'লে মই এনেকৈ লিখিম চি প্লাছ ডি এইটো এটা ভেক্টৰ ন তো ইয়াৰ লগত মই আৰু এটা ভেক্টৰৰ বি যোগ কৰি মই মডুলাছ লওঁ এইটো কেনেকুৱা হ'ব তেতিয়াহ'লে চোৱা এইটো কেনেকুৱা হ'ব চোৱা এইটো যদি এনেকুৱা হয় তেতিয়াহ'লে এইটো কেনেকুৱা হ'ব মডুলাছ অফ বি ভেক্টৰ প্লাছ মডুলাছ অফ চি ভেক্টৰ প্লাছ ডি ভেক্টৰ বুজি পাইছানে এইটো যদি এনেকুৱা হয় তেতিয়াহ'লে ইয়াতে চোৱা এটা দুটা তেতিয়া এইটো কেনেকুৱা হ'ব এটা ভেক্টৰ এইটো এটা ভেক্টৰ দুটা ভেক্টৰ ইয়াতৰ ইণ্ডিভিজুৱেলৰ যোগফল এইটো কেনেকুৱা হ'ব বি ভেক্টৰ প্লাছ চি ভেক্টৰ মই ব্ৰেকেট উঠাই দিওঁ লেছ দেন ইকুৱেল এইটো কিমান হ'ব বি ভেক্টৰ প্লাছ চি ভেক্টৰ প্লাছ ডি ভেক্টৰ একেলগে মডুলাছ ল'লে কি হয় এইটো তো চি ভেক্টৰ প্লাছ ডি ভেক্টৰ এইটো মানে এইখিনি আচ্ছা বি ভেক্টৰ প্লাছ চি ভেক্টৰ প্লাছ ডি ভেক্টৰ মানে কিমান মাইনাছ এ ভেক্টৰ চোৱা বি ভেক্টৰ এইখিনি তুমি এ যদি এইফালে গুচি যায় কিমান হ'ব বি ভেক্টৰ প্লাছ চি ভেক্টৰ প্লাছ ডি ভেক্টৰ ইজিকেল টু মাইনাছ এ ভেক্টৰ তো ইয়াৰ ঠাইত মই কি লিখিম মডুলাছ অফ মাইনাছ এ ভেক্টৰ লেছ দেন বি ভেক্টৰ প্লাছ চি ভেক্টৰ প্লাছ ডি ভেক্টৰ আচ্ছা এ ভেক্টৰৰ মডুলাছ অৰ্থাৎ এ ভেক্টৰটোৰ দৈৰ্ঘ্য মাইনাছে হোক বা প্লাছে হোক দৈৰ্ঘ্য সেম থাকিব না তো এইটোক মই এনেকৈও লিখিব পাৰিম এ ভেক্টৰ লেছ দেন ইকুৱেল বি প্লাছ চি প্লাছ ডি তো প্ৰুফ হৈ গ'ল তো এইটো আমি কি লিখিম লিখিছোঁ নেকি কিবা নাই লিখা উক্তিটো সত্য যদি প্ৰমাণ লাগে এইখিনি তলত লিখি দিলেই হ'ল বুজি পাইছানে আচ্ছা লাষ্ট উঠাই লোৱা এইটো আগত जब से तुम्हें देखा दिल को कहीं आराम नहीं मेरे होठों पे
एक तेरे सिवा कोई नाम नहीं। लास्ट ए और डी एके रेखात नाथाकिले बी प्लस सी भेक्टर ए और डिर समतলত থাকিব লাগিব। আচ্ছা যদি এ और বি ভেক্টর দুটা একেটা সমতলত একেটা রেখাত না থাকে তার মানে সমতলত থাকে, একেটা রেখাত না থাকে তার মানে ধৰা এটু এ এটু এটা ভেক্টর বি, ইহতে দুয়োটা একে রেখাত আছে নেকি? নাই, একে রেখাত নাই। তেতিয়াহ'লে বি প্লাস সি মিলি যেটো ভেক্টর বনাব হি ইহতৰ সমতলত থাকিব লাগিব। চোৱা এতিয়া এ আৰু বি এই ভেক্টৰ দুটা, বাকি থাকিল এ আৰু ই এই দুটা, তো মই ধৰি ললো এই দুটা মিলি এটা ভেক্টৰ বনাইছে যেটো ভেক্টৰ কে ভেক্টৰ। তে সেই কে ভেক্টৰটো যদি ইহতৰ সমতলত নাথাকে, যদি বেলেগ এনেকে থাকে, তেতিয়াহ'লে এইটো ভেক্টৰ আৰু এই দুটা ভেক্টৰ মিলি কেতিয়াও শূন্য ভেক্টৰ দিব পাৰিব নেকি? নোৱাৰে। কিয়? এই দুটা এটা প্লেন, এইটো আকৌ বেলেগ প্লেনত গুচি গ'ল। মই ইয়াৰ আগত ক'লো ন যে তিনিটা ভেক্টৰৰ যদি সমতল একে নহয় বা তিনিটা ভেক্টৰ যদি একে সমতলত নাথাকে ইহঁতে কেতিয়াও শূন্য ভেক্টৰ দিব নোৱাৰে। তো এ আৰু বি এইটো, তো চি প্লাছ ডি মিলি যিটো ভেক্টৰ হ'ব সেইটো ইহঁতৰ সমতলতে থাকিব লাগিব। আৰু এইটো কেনেকুৱা হ'ব লাগিব? সেইটো উল্টা এনেকুৱা হ'ব লাগিব, এইটো হ'ব মাইনাছ চি প্লাছ ডি ভেক্টৰ, এইটো হ'ব মাইনাছ চি প্লাছ ডি ভেক্টৰ। তো এবাৰ কি হ'ব চোৱা, এ ভেক্টৰ প্লাছ বি ভেক্টৰ ইজ ইকুৱেল টু মাইনাছ চি ভেক্টৰ প্লাছ ডি ভেক্টৰ। যদি এইটো হ'লে হয়, এনেকুৱা যদি কাৰ্চিন হ'লে হয় তেতিয়াহ'লে প্লাছ হৈ গ'লে হয়। তো ইয়াৰ পৰা আমি কি পাম? এ প্লাছ বি প্লাছ চি প্লাছ ডি ইজ ইকুৱেল টু 0। তো প্ৰথম কণ্ডিশ্যনটোতো একদমেই কাৰেক্ট। তো কি হ'ব লাগিব? বি প্লাছ চি মিলি যিটো ভেক্টৰ হ'ব সেই ভেক্টৰটো এই দুটাৰ সমতলত থাকিবই লাগিব প্ৰথম। তাৰ নেক্সট পৰ্চনটো কি দিছে? আনহাতে এ আৰু ডি একে ৰেখাত থাকিলে, এ আৰু ডি একে ৰেখাত থাকিলে বি প্লাছ চি ভেক্টৰ এ আৰু ডিৰ সৈতে একে ৰেখাত থাকিব লাগিব। এবাৰ এ আৰু ডি একে ৰেখাত আছে, এইটো ধৰা ইয়াৰ পৰা এইখিনি ধৰা এ, ইয়াৰ পৰা এইখিনি ধৰা ডি। এ আৰু ডি একে ৰেখাত আছে, একে ৰেখীয় ভেক্টৰ, এটা ৰেখাৰ দ্বাৰা বুজোৱা হৈছে। আচ্ছা এই ভেক্টৰ দুটাক যদি এতিয়া চোৱা, তোমাক যদি কোৱা এ আৰু ডি মিলি কিমান, এ আৰু ডিৰ মান কিমান, তুমি কি কোৱা? ইয়াৰ পৰা আপ টু ইয়ালৈকে এ আৰু ডিৰ মান। এতিয়া যদি এ আৰু ডি মিলি এইখিনি হয় তেতিয়াহ'লে বি আৰু চি যে বাকী আছে সিহঁত দুটাও যদি মই ইয়াৰ লগত যোগ কৰোঁ শূন্য হ'ব লাগিব। তো যদি শূন্য হ'ব লাগে তেতিয়াহ'লে বি আৰু চি মিলি যিটো ভেক্টৰ বনাব সেইটো এনেকুৱা হ'ব লাগিব, এইফালে হ'ব লাগিব। তো বি আৰু চিও একে ৰেখা হ'ব, একে ৰেখীয় হ'ব লাগিব। তো ইয়াতে কি দিছে? বি প্লাছ চি ভেক্টৰ এ আৰু ডিৰ সৈতে একে ৰেখাত থাকিব লাগিব অবভিয়াছলি। যদি বি আৰু চি মিলি যদি এনেকুৱা হৈ যায়, ধৰা এইটো বি আৰু অলপ আগবাঢ়ি চি, তেতিয়াহ'লে এইটো ভেক্টৰ যোগ এইটো ভেক্টৰ কেতিয়াও 0 নহয়। কি হ'ব লাগিব? তাৰ কাৰণে এটা এ আৰু ডি যদি এইফালে হয়, বি আৰু চি এইফালে হ'ব লাগিব। বুজি পাইছেনে? তো টাইমো বহুত হৈ গৈছে, আজি ইয়াতে আৰু 4.7 লৈকে হ'ল। নেক্সট আমি 4.8 পৰা নেক্সট ভিডিঅ' আলোচনা কৰিম, হ'বনে? তো আজিলৈকে এইখিনি পঢ়া আৰু বস্তুবিলাক অলপ বুজিব ট্ৰাই কৰিবা। এইবিলাক অলপ কনচেপচুৱেল বস্তু, থিয়ৰিটিকেল বস্তু, এইবিলাক তুমি যদি মানে সৰু সৰু বস্তু যদি ফাৰ্ষ্টৰ পৰাই ভালকৈ শিকা নহয় তেতিয়াহ'লে তোমাৰ কনচেপ্ট মানে বেছি ভালকৈ ডেভেলপ হ'ব। বুজি পাইছা? ক্লাছ 12ত যায় মানে যিখিনি তোমাৰ কি আছে নহয়, টাফ যিখিনি টপিক আছে সেইবিলাক তুমি ইজিলি বুজিব পাৰিবা, তোমাৰ আণ্ডাৰষ্টেণ্ডিং কেপাচিটি ইমান বাঢ়িব, হ'বনে? তো এইখিনি আছিল, দিয়া, গুড নাইট।